গল্ডৰ চিনেমাখন চালোঁ, তাৰ আগৰ চিনেমাও চাইছোঁ। এইখনৰ যোগেদি গল্ডে যিটো কথা ক'ব বিচাৰিছিলে, আমাৰ মানসিকতা পৰিৱৰ্তনৰ কথা যিটো কৈছিলে, আচলতে গল্ডিয়ে এই ব্লাইণ্ড ৰোলটো, কণাৰ ৰোল এটা চৰিত্ৰ ৰূপায়ণ কৰিছিলে। সেইটোৰে আমাৰ কণ্টেম্পৰেৰী যিখন ছ'চাইটি সেইখনক ভ্ৰুকুটি কৰিলে গ'লে। সি কণা নহয়, কৈছিলে আই এম নট ব্লাইণ্ড, আই এম এন আৰ্টিষ্ট। মই শিল্পী, কণা বাকীবোৰহে, আমি যিখিনিয়ে বুজি নাপালোঁ তাক। সেই মানুহখিনি কণা, সি কণা নাছিল। আৰু নতুন প্ৰজন্মৰ বাহিৰে পুৰণা আমাৰ প্ৰজন্মৰ যিখিনিয়ে তাক বুজিয়ে নাপালে, যিটো কথা সি ক'ব বিচাৰিছিলে গানৰ যোগেদি, এক্টিঙৰ যোগেদি, সেইটো আমি বুজি নাপালোঁ। আমিখিনিয়ে কণা। এইটোৱে মেছেজ চিনেমাখনৰ। আৰু আমি ভাবিছোঁ নতুন প্ৰজন্মৰ তাৰ ইনকমপ্লিট যিটো কাম, অসম্পূৰ্ণ হৈ থাকিলে যিটো কাম, সেই কামটো আগবঢ়াই লৈ যাব। এই চিনেমাখনৰ যোগেদি সেই মেছেজটোৱে আছে। চিনেমাখন টেকনিকেলি মই চিনেমাটোগ্ৰাফিৰ ওপৰত ইমান পঢ়া শুনা কৰা নাই, তথাপিও মই দুখন ফিল্ম চাইছোঁ। এইটো তাৰ আগৰ বহুত চিনেমাতকৈ এইখন বহুত উন্নত হৈছিল। আৰু মই ভাবিছিলোঁ আৰু কেইবছৰমান পালে সি গতিকে মানে গোটেই চিনেমাৰ হিষ্ট্ৰীত নাম থাকি যোৱা চিনেমা কি কৰিব পাৰিলেহেঁতেন। কামনা কৰিছে একেবাৰে কৈছোঁ, এতিয়া আৰু হ'ব, ন্যায় হ'ব। জীৱনক লৈ অন্যায় হৈ থাকিব নোৱাৰিব।